সঁচাকৈ হাতী আৰু মানুহৰ সংঘাতটো দিনক দিনে বৃদ্ধি পাইছে আমাৰ শোণিতপুৰ ৰঙাপাৰাত আৰু বৃদ্ধি হোৱাৰ কাৰণটো হৈ গ'ল যে বনাঞ্চলখিনিও প্ৰায় বনাঞ্চল এতিয়া বেদখলত আছে যে সোণাইৰূপাই আৰু কিছু অঞ্চল বেদখলত থকা বাবে হাতীৰ খাদ্যৰ অভাৱ হৈছে আৰু খাদ্যৰ অভাৱৰ কাৰণে হাতীখিনি আহি ৰঙাপাৰাৰ হৈ আপোনাৰ হাতী কৰিডৰ যিটো সোণাইৰূপাই নামি আৰিমৰা তালৈ যায় কিন্তু এতিয়া কথা হৈছে আৰিমৰা যিটো কৰিডৰ এইটো বিন্দুগুৰি FCI এইখিনি পূৰা ব্লক হৈ গৈছে এতিয়া আৰু হাতী কৰিডৰ হৈ থকা নাই যাৰ বাবে 2024 যোৱা বছৰ আমাৰ 8জন মানুহ আৰু 8টা হাতী মৃত্যু হৈছিলে যোৱা 2024 মই 34 বছৰৰ এটা ডাটা দি আছোঁ 1990 পৰা আপোনাৰ 2024লৈ হাতী মৰিছিলে আপোনাৰ 189টা আৰু 1990 পৰা 2024লৈ সেই একেই 34 বছৰত 301জন মানুহ মৰিছিলে আৰু 1990 আৰু 2024ত সেই সময়ত ঘৰ ভাঙিছিলে 3457টা এতিয়া কথা হৈ গ'ল আমাৰ দেখিছোঁ বন বিভাগে কিছু পদক্ষেপবিলাক লয় হাতীক ৰেডিঅ' কলাৰ লগাইছিলে ৰেডিঅ' কলাৰ লগাৰ পাছত হাতী ক'ত থাকে তেওঁলোকে নাজানে আৰু হাতী এটা যে বনাঞ্চলৰ পৰা জনাঞ্চলত ওলাই আহে তেতিয়া কিন্তু এটা কাম দায়িত্ব আছে বন বিভাগৰ হাতীৰ লগত থাকিব লাগে আৰু ৰাইজৰ মাজত যাব লাগে সজাগতা কৰিব লাগে ভাবিব লাগে যে মানুহৰ জীৱনৰ নিৰাপত্তাটো দিব লাগে আৰু হাতীখিনি সুৰক্ষিত হ'ব লাগে এই মোৰ হেৰি আৰু এইটো হ'ব লাগে আৰু বনাঞ্চলকেইখন যি উচ্ছেদ হৈছে এই বনাঞ্চলকেইখন যদি অসমৰ বাহিৰৰ বনাঞ্চলবিলাক চৰকাৰে উচ্ছেদ কৰিব পাৰিছে বিভিন্ন জেগাত বেদখল কৰিব পাৰিছে কিন্তু আমাৰ সোণাইৰপাৰখন কিয় কৰিব পৰা নাই সোণাইৰপাৰখন কৰক কাৰণ সোণাইৰপাৰ বেদখলৰ সংখ্যাটো দিনক দিনে বাঢ়ি আছে তাত তাৰমানে হাতী খাবলৈ একো নাই এতিয়া একোৱেই নাই এখন মৰুভূমি হৈ গৈছে আৰু চৰকাৰলৈ মই এইটো অনুৰোধ যাতে উচ্ছেদটো মই বিচাৰিছোঁ উচ্ছেদ হ'ব লাগে যদি বেলেগ জেগাত উচ্ছেদ হৈছে চৰকাৰী মাটি আমাৰ বনাঞ্চলখন কিয় উচ্ছেদ হোৱা নাই এইটো এটা এতিয়া মোৰ কাৰণে ডাঙৰ প্ৰশ্ন চৰকাৰখনে অনুৰোধ কৰিছোঁ আপোনালোকে এইটো কৰক বেদখলটো চবত আছে কিন্তু মই সেইটোৱে কৈ আছোঁ শোণিতপুৰ জিলাৰ এই বনাঞ্চলকেইখন চৰকাৰ দৃষ্টি কিয় পৰা নাই সোণাইৰূপাই বালিপৰা নামেৰি চেঙেলিমাৰি আছিলে এইবিলাকত কিয় উচ্ছেদটো চৰকাৰৰ দৃষ্টিত পৰা নাই হয়তো চৰকাৰে এইটো যদি পদক্ষেপ নলয় অনাগত দিনত কিন্তু হাতী মানুহৰ সংঘাত বাঢ়ি যাব যোৱা 2024 ক'লোঁ নহয় 8জন মানুহ 8টা হাতী মৰিছে 2025 তাতকৈ বেছিহে হ'বগৈ আৰু তাৰ বাবে কিন্তু ক'ব গ'লে কিন্তু এক কথাতে কম কিন্তু চৰকাৰে দায়ী হ'ব কাৰণ অসমৰ বিভিন্ন জাতিয়ে বেদখল উচ্ছেদ কৰিছে তেতিয়াহ'লে এইকেইখন বেদখল উচ্ছেদ কৰিব লাগে বুলি মই চৰকাৰলৈ দাবী জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ